হাজাৰ টকা আমি বেংকত জমা দিলোঁ আৰু ঘৰত চ'লাৰ পেনেল লগালোঁ। বাকীটো কিস্তিত দিম। সবিশেষ জানিবলৈ কাৰণে ভিডিঅ'টো চাওক। হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ ঘৰত চ'লাৰ ইনষ্টল কৰা হ'ল। তাৰে সৰু ভিডিঅ' এটা বনাইছোঁ, কেনেকৈ চ'লাৰ ইনষ্টল কৰিলে, কেনেকৈ ভেণ্ডৰে কাম কৰোৱালে আৰু কিমান খৰচ হ'ল, কি কথা সবিশেষ জনাম। আপোনালোকে কল কৰিব পাৰে, মোৰ নাম্বাৰ দিয়া আছে। এতিয়া ইনষ্টলেশ্যন চলি আছে, ৰাতি কাম কৰিছে। আমাৰ 2খন প্লেট বহোৱা হ'ল 3 কিলোৱাটকৈ। 2খন প্লেটত এপ্ৰক্সিমেটলি আমি 2,20,000 টকা 3 কিলোৱাটৰ কাৰণে খৰচ কৰিলোঁ। আৰু তাৰ ভিতৰত গভৰ্ণমেণ্টৰ ছাবচিডি আছে এৰাউণ্ড 1,60,000। তাকে ভেণ্ডৰ আমাৰ যোৰহাটৰে হয়, তেখেতে ফিটিং কৰিছে। এইটো ফিটিং কৰিলে বোলে বিদ্যুতৰ মাচুলটো বহুত কমি আহে বুলি কৈছে। প্ৰথম এবছৰমান 300-400 টকাৰ ভিতৰত বিল আহিব, তাৰপিছত নহা হৈ যাব। আৰু থকা যিকেইটা ইউনিট আপোনাৰ বাচি যাব, সেই ইউনিটকেইটা আকৌ APDCL-এ আপোনাৰ পৰা ক্ৰয় কৰি ল'ব বুলি কৈছে। তাকে চাওঁচোন, আমিও প্ৰথম লগাইছোঁ, বহুতেতো লগাইছে ঘৰত, আমি বহুত দেৰিকৈহে লগোৱা হৈছে। তাকে যদি কিবা জানিবলৈ আছে কলো কৰিব পাৰে, মোৰ নাম্বাৰটো দি দিছোঁ স্ক্ৰীণত। শেষলৈকে চাওক কেনেকৈ ইনষ্টল কৰিছে।